নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ ৬ষ্ঠ অধ্যায় পৰিসীমা আৰু কালিপাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে বিভাজিত কৰা আৰু পুনৰ জৰা লগোৱা বুলি এটা আমাক কৰিব দিছে চোৱাচোন। ইয়াতে কি লোৱা হৈছে 10 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 8 সেন্টিমিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ কাগজ এখন দুটা সমান ভাগত কাটিব দিছে আৰু টুকুৰা দুটা বিভিন্ন ধৰণে পুনৰ জোৰা লগাব দিয়া হৈছে। ইয়াতে তোমালোকে দেখিছা এইটো কি 8 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ জোখৰ এখন কাগজ হয় আৰু এটা সমান জোখত এনেকুৱাকে আমাৰ কি কৰিছে কাটি প্ৰথমতে মাজেৰে কাটিছে, কাটি এনেকে জোৰা লগাই দিছে। তাৰ পিছত আমি ইয়াতে কি কৰিছো প্ৰথম চিত্ৰটোত দেখুৱাৰ দৰে এই চিত্ৰটোত আমি প্ৰকৃত আয়তৰ পৰিসীমাটো উলিয়াই লৈছো 2 পূৰণ দীৰ্ঘ যোগ প্ৰস্থ আৰু আমি এনেকৈ কিমান পাইছো 36 সেন্টিমিটাৰ। এই চিত্ৰটোৰ কাৰণে আমি 36 সেন্টিমিটাৰ পালো। আকৌ এই চিত্ৰটোৰ কাৰণে আমি কি পাইছো নতুনকৈ যিটো গঠন কৰিছে তাৰ দৈৰ্ঘ্যটো 10 কৈ আমি 20 পাইছো আৰু এইটো আমি 4 পাইছো। গতিকে এইটোৰ পৰা আমি উত্তৰটো কি পাইছো 48। গতিকে আমি একে পালো নে এখন কাগজেৰে গঠন কৰা আমাৰ দুটা আয়ত পালো, কিন্তু তাৰ আমি যেটো পৰিসীমা পাইছিলো সেইটো আমি একে পাইছো নে নাই পোৱা। গতিকে ইয়াতে কি কৈছিলে আমি তোমালোকে কি পৰ্যবেক্ষণ কৰিলা আমি দেখিলো যে নতুনকৈ গঠন হোৱা আয়তটোৰ পৰিসীমা মূল আয়তটোৰ পৰিসীমাতকৈ কি হয় বেছি হয়। যদি আমি যিকোনো আকৃতি কাটি পুনৰ সাজি লওঁ তেন্তে আকৃতিবোৰ পৰিসীমা বেলেগ বেলেগ হ'ব পাৰে। এইটো আমি মন কৰিবলগীয়া কথা আৰু এইটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহাৰ 6.3 কি আছে পঢ়ো আহা। তলৰ চিত্ৰসমূহৰ পৰিসীমা নিৰ্ণয় কৰা। ইয়াতে দেখিছানে ইয়াতে আমাৰ দুটা আয়ত দিছে, এইটো 10 সেন্টিমিটাৰ জোখৰ, এইটো 4 সেন্টিমিটাৰ। ইয়াতো এইটো 10 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ, কিন্তু ইয়াক কেনেকে জইন কৰিছে দেখিছানে এল আকৃতিত জইন কৰিছে। গতিকে আমি কি দেখিলো এইখিনি 10 হলে এইখিনিও আমি কিমান পাম 10 পাম। আকৌ এইখিনি কিমান পাম যেটো এইখিনি 4 আৰু এইখিনি 10, গতিকে আমি এইখিনি কিমান পাম 10 বিয়োগ 4 মানে 6 সেন্টিমিটাৰ পাম আৰু এইখিনি আমি কি পাম 4 পাম, 4 সেন্টিমিটাৰ পাম। গতিকে তোমালোকে নিশ্চয় ইয়াতে এইখিনি কথাৰ পৰা কিছু আইডিয়া কৰিব পাৰিছা। এতিয়া আমি পৰিসীমা উলিয়ালে গোটেই চিত্ৰটোৰ পৰিসীমা উলিয়ালে আমি কি কৰিব লাগিব আমি এইটো 10 যোগ 4 যোগ 10 যোগ 6 যোগ 4 যোগ 10 যোগ 4 আমি এইখিনি যোগ কৰি চাব লাগিব। আমি কেইটা দেখিলো 1 2 3 30 10 40 48 আমি কিমান পালো 48 সেন্টিমিটাৰ পালো। দেখিলানে আমি একে নিচিনা আয়তে এনেকে জইন কৰোতে আমি কিমান পাইছো 48 সেন্টিমিটাৰ। তাৰ পিছতো চাইছো সেই একে আয়ত হয় তাক আমি এবাৰ কি আকৃতিত দিছো এনেকুৱা লম্ব আকৃতিত। এতিয়া কিমান হ'ব আমি যদি চাওঁ এইখিনি 4 আছে, গতিকে 10ৰ পৰা 4 গলে 6, গতিকে এইখিনি আমাৰ 3 সেন্টিমিটাৰ হ'ব, এইখিনি 3 সেন্টিমিটাৰ হ'ব যেহেতু মাজেদি আছে। আকৌ 4টো আছে 3 4 7 7 3 10, এইখিনি 4 আছে এইখিনি 4 হ'ব, এইখিনি 10 আছে এইখিনি 10 সেন্টিমিটাৰ হ'ব। গতিকে আমি পৰিসীমাটো কেনেকে উলিয়াব পাৰো গোটেইবোৰ যোগ কৰি। আমি দেখিছো ইয়াৰ পৰা আমি হিসাব কৰিছো 10 + 4 + 10 + 3 + 4 + 10 + 4 + 3 আমি এনেকৈ কৰিছো। আৰু এতিয়া আমি কি দেখিছো 10 10 10 30 আৰু আমি দেখিছো 40 আৰু আমি 48 পাইছো। ইয়াতো আমি 48 সেন্টিমিটাৰ
দেখিবলৈ পাইছো আকৌ এটা চিত্ৰ আছে আমি এটোত চাইছো এবাৰ এই দুটা এনেকৈ আছে গতিকে আমি দেখিছো এইখিনি 10 এইখিনিতো 10 হ'ব নোৱাৰে এইখিনি আমাৰ 5 হ'ব এইখিনি 4 এইখিনি 10 এইখিনি কি হ'ব 4 হ'ব আকৌ এইখিনি কি হ'ব 5 হ'ব গতিকে আমি এটোৰ যদি পৰিসীমা উলিয়াও কি হ'ব 4 যোগ 10 এইখিনি আকৌ 4 হ'ব প্লাস 4 প্লাস 5 প্লাস 4 প্লাস 10 প্লাস 4 প্লাস 5 আমি এনেকৈ পালো এতিয়া যদি আমি যোগ কৰো কিমান হ'ব 4 4 4 8 8 5 13 13 এ 4 এ 17 18 19 20 21 21 5 21 5 26 26 10 37 37 10 46 আমি ইয়াতে পালো 46 সেন্টিমিটার গতিকে আমি দুটা চিত্ৰত একে পালো যদিও আনটো চিত্ৰত কি পালো বেলেগ পালো গতিকে তোমালোকে নিশ্চয় যেটো আমি পাই আহিছো হেতু বুজিব পাৰিছা যে একে ধৰণৰ টুকুৰা হলেও তাক যদি আমি জোৰা লগোৱাটো বেলেগ বেলেগ কৰো তাৰ আমি পৰিসীমাটো কি বেলেগ বেলেগও পাব পাৰো আৰু কেতিয়াবা একেও পাব পাৰো এতিয়া আমি কিহৰ বিষয়ে পঢ়িম কালি তো আমি ইমান সময় কিহৰ বিষয়ে পঢ়ি আছিলো পৰিসীমাৰ বিষয়ে এতিয়া কালিনো কি হয় কোনো বন্ধ আকৃতিয়ে আগুৰি থকা ঠাইখিনিকে ইয়াৰ কালি বুলি কোৱা হয় ধৰা এই বাকচটোৱে এই বগা ৰংটোৱে কিমান ঠাই আগুৰি আছে তাকে কি বুলি কোৱা হয় কালি বুলি কোৱা হয় আয়তৰ কালি কেনেকৈ উলিয়াই আগতে তোমালোকে দৈৰ্ঘ্য আৰু প্ৰস্থৰ কথা পাই আহিছা গতিকে কালিৰ ক্ষেত্ৰত আমি কি কেনেকৈ উলিয়াব লাগিব দৈৰ্ঘ্য পূৰণ প্ৰস্থ আৰু তোমালোকে এটো মনত ৰাখিবা বৰ্গৰ কালি কেনেকৈ উলিয়াব লাগিব বাহুৰ দিশ পূৰণ বাহুৰ দিশটোক আমি কি কৰিব লাগিব দুবাৰ আমি পূৰণ কৰিব লাগিব এনেকৈ আমি কৰিব পাৰো এতিয়া আমি উদাহৰণত দেখিছো কি দিছে এখন মজিয়াৰ দৈৰ্ঘ্য প্ৰস্থ 6 মিটাৰ আৰু 5 মিটাৰ মজিয়াখনত 4 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে মজিয়াখনৰ দলিচা নথকা অংশৰ কালি আমাক উলিয়াব দিয়া হৈছে গতিকে প্ৰথমতে মজিয়াখনৰ আকৃতিটো আমি কি দেখিছো 6 আৰু 5 আছে গতিকে আয়তাকাৰ মজিয়াখনৰ আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব আৰু কেনেকৈ উলিয়াম দৈৰ্ঘ্য পূৰণ প্ৰস্থ 6 * 5 আৰু ইয়াতে আমাৰ এককটো কি লিখিব লাগে বৰ্গ একক মানে ইয়াতে মিটাৰ আছে বৰ্গ মিটাৰ লিখিব লাগিব গতিকে আমি কিমান পালো 30 বৰ্গ মিটাৰ আৰু এতিয়া আমাৰ দলিচাখন বৰ্গাকৃতিৰ গতিকে দলিচাখনৰ আমি যদি কালি উলিয়াও দলিচাখনৰ কালি কি হ'ব 4 আছে গতিকে 4 পূৰণ 4 আমি কি পাম বৰ্গ মিটাৰ পাম 4 পূৰণ 4 কৰিলে কি হ'ব 16 বৰ্গ মিটাৰ গতিকে মজিয়াখন 30 বৰ্গ মিটাৰ আছিলে আৰু দলিচাখনৰ কালি 16 বৰ্গ মিটাৰ আছিলে গতিকে দলিচা নথকা অংশৰ কালি কি হ'ব দলিচাখন নথকা অংশৰ কালি আমি কেনেকৈ উলিয়াম আমি বিয়োগ কৰিব লাগিব 30 পৰা 16 যদি আমি বিয়োগ কৰো আমি কিমান পাম 14 বৰ্গ মিটাৰ নিশ্চয় তোমালোকে বুজিব পাৰিছা ইয়াৰ পিছত কি আছে
আয়তাকৃতিৰ ফুলৰ বাগিচা এখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান দিয়া আছে 20 মিটাৰ আৰু 15 মিটাৰ প্ৰতি বৰ্গ মিটাৰত 120 টকা হাৰত বাগিচাখন চহাবলৈ কিমান খৰচ হ'ব গতিকে বাগিচাখন চহাব লাগিলে বাগিচাখন আগুৰি থকা গোটেই মাটিখিনি তাৰমানে আমি কি কৰিব লাগিব কালি উলিয়াব লাগিব গতিকে আমি কি কৰিম আৰু আকৃতিটো কেনেকুৱা দিয়া আছে আয়তাকাৰ গতিকে আমি লিখিম বাগিচাখনৰ কালি বাগিচাখনৰ কালি যেহেতু আয়তাকৃতি আমাৰ কি হ'ব দিশ পূৰণ প্ৰস্থ হ'ব গতিকে ইয়াতে কি আছে 20 পূৰণ 15 বৰ্গ মিটাৰ আৰু যদি আমি পূৰণ কৰো কিমান পাম 15 2 গুণ 30 এটা শূন্য আহি যাব 300 বৰ্গ মিটাৰ আৰু আমাক কোৱা আছে প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 120 টকা গতিকে বাগিচাখন চহাবলৈ কিমান খৰচ লাগিব গতিকে খৰচ কিমান হ'ব আমি 300ক 120 টকাৰে পূৰণ কৰি দিম আমি পাই যাম গতিকে 12 3 গুণ 36 আৰু আমাৰ তিনিটা শূন্য আছে তিনিটা শূন্য আহিব আমি দেখিলো 36,000 টকা খৰচ হ'ব এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ হা 6.4 টো কৰো আহা ইয়াতে কি দিছে আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ বাগিচাখনৰ দৈৰ্ঘ্য কি হ'ব গতিকে ইয়াত আমাৰ কি দিছে কালি দিয়া আছে 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ দিয়া আছে 20 মিটাৰ গতিকে আমি জানো যে কালি কি হয় দৈৰ্ঘ্য পূৰণ প্ৰস্থ গতিকে দৈৰ্ঘ্যটো উলিয়াব লাগিলে কি কৰিব লাগিব কালিক আমি প্ৰস্থৰে হৰণ কৰিব লাগিব গতিকে এতেকে আমি দৈৰ্ঘ্য বুলি দিব পাৰো যে কালি হৰণ প্ৰস্থ গতিকে কালিটো কি আছে 600 আৰু প্ৰস্থটো কি আছে 20 বৰ্গ মিটাৰৰ লগত এটা মিটাৰ আমি কাটি দিলে তাৰ মিটাৰ পাই যাম শূন্য শূন্য গ'ল 2ৰে 60 কিমান বাজায় 30 মিটাৰ গতিকে আমি প্ৰস্থটো কিমান পালো 30 মিটাৰ ইয়াৰ পিছত কি দিছে যদি আয়তাকৃতিৰ বোৰ্ড এখনৰ দৈৰ্ঘ্য আমাক দিয়া আছে 190 সেন্টিমিটাৰ আৰু ইয়াৰ কালি 22,800 বৰ্গ সেন্টিমিটাৰ তেন্তে বোৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰা গতিকে আমি কি কৰিব লাগিব ইয়াত দৈৰ্ঘ্য দিয়া আছে 190 সেন্টিমিটাৰ আৰু কালি দিয়া আছে 22,800 বৰ্গ সেন্টিমিটাৰ আৰু আমাক উলিয়াব দিছে পৰিসীমা কিন্তু পৰিসীমা উলিয়াবৰ কাৰণে আমাক দৈৰ্ঘ্যৰ লগতে আৰু কি লাগে প্ৰস্থ লাগে গতিকে আমি এইটোৰ পৰা কি কৰিম প্ৰস্থটো প্ৰথমতে উলিয়াই লম আমি প্ৰস্থটো উলিয়াব লাগিলে কি কৰিব লাগিব কালিক দৈৰ্ঘ্যৰে আমি হৰণ কৰিলে আমি প্ৰস্থটো পাম আৰু কালিটো কিমান আছে 22,800 আৰু ইয়াতে আছে 190 গতিকে ইয়াতে কি হ'ব এককটো সেন্টিমিটাৰ শূন্যৰে শূন্য কাটা যাব আৰু আমি যদি 19ৰে হৰণ কৰিব চাম কি হ'ব একবাৰ যাব একবাৰ গলে থাকিব 3 হলে 38 হলে 2 আৰু 0টোৰ কাৰণে 0 আহিব গতিকে ইমান সেন্টিমিটাৰ আমি পালো গতিকে এতেকে আমি পৰিসীমা কিমান পাম আৰু যেহেতু এটো আয়তাকৃতি হয় আয়তৰ পৰিসীমা আমি কেনেকৈ উলিয়াম 2 পূৰণ দৈৰ্ঘ্য 190 যোগ প্ৰস্থ 120 সেন্টিমিটাৰ তাক যদি আমি উলিয়াও কি হ'ব 2 পূৰণ আমাৰ হ'ব 310 সেন্টিমিটাৰ
আৰু 2ৰে পূৰণ কৰিলে আমি কি পাম 620 সেন্টিমিটাৰ তোমালোকে নিশ্চয় বুজিব পাৰিছা যে আমি কেনেকৈ এইটো উলিয়ালো প্ৰথমতে আমি প্ৰস্থ উলিয়াই ললো তাৰ পিছত আমি তাৰ পৰিসীমাটো উলিয়াইছো ইয়াৰ পিছত কি দিছে এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে মজিয়াখনৰ দলিচা নথকা অংশৰ কালি উলিয়াব দিছে ইয়াতে আমি এনেকুৱা আগতে এটা কৰিছিলো উদাহৰণত গতিকে আমি কি কৰিব পাৰো প্ৰথমতে মজিয়াখনৰ আমি কালি উলিয়াই লব পাৰো মজিয়াখনৰ আমি কালি কিমান পাম দৈৰ্ঘ্য পূৰণ প্ৰস্থ ইয়াতে দিয়া আছে দৈৰ্ঘ্যটো 5 মিটাৰ আৰু বহলটো দিয়া আছে 4 মিটাৰ গতিকে আমাৰ বৰ্গ মিটাৰ হ'ব আৰু 4 5 গুণ 20 বৰ্গ মিটাৰ হ'ব এতিয়া আমি কি কৰিব লাগিব এই মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে গতিকে আমি দলিচাখনৰ কালি উলিয়াব লাগিব দলিচাখনৰ কালি কি হ'ব 3 পূৰণ 3 বৰ্গ মিটাৰ ইকুৱেল 9 বৰ্গ মিটাৰ আৰু আমি দলিচা নথকা অংশৰ কালি উলিয়াম দলিচা নথকা অংশৰ কালি কিমান পাইছো 20 পূৰণ 9 বৰ্গ মিটাৰ আৰু 20ৰ পৰা 9 গ'লে আমি কিমান পাম 11 বৰ্গ মিটাৰ গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত কি আছে আমি চাইছো প্ৰতি বৰ্গ মিটাৰত 7 টকাকৈ 20 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতিৰ বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব গতিকে আমি প্ৰথমতে কি উলিয়াব লাগিব বেৰখনৰ কালি উলিয়াব লাগিব বেৰখনৰ কালি আমি কিমান পাম ইয়াতে কৈছে 200 মিটাৰ দীঘল গতিকে 200 পূৰণ 5 মিটাৰ বহল গতিকে 5 বৰ্গ মিটাৰ আৰু আমি পাইছো 5 দুগুণ 10 গতিকে 1000 বৰ্গ মিটাৰ আৰু প্ৰতি বৰ্গ মিটাৰত 7 টকা খৰচ গতিকে মুঠ খৰচ কিমান হ'ব 1000ক আমি 7 টকাৰে পূৰণ কৰিলে আমি আমাক দৰকাৰ হোৱা উত্তৰটো পাম আৰু উত্তৰটো আমি কি পালো 7000 টকা গতিকে মুঠ খৰচ কিমান হ'ব 7000 টকা তোমালোকে ইয়ালৈ নিশ্চয় বুজি পালা আজিলৈ এইখিনিয়ে ধন্যবাদ